আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি অৰ্থাৎ অসম কৃষি বিশ্ববিদ্যালয়ৰ ফালৰ পৰা নতুন ভেকেন্সি মুকলি কৰিছে। সো ইয়াত আপোনালোকে চাব পাৰে কি ভেকেন্সি আহিছে। ইয়াত আপোনালোকে ভেকেন্সিটো মুকলি কৰিছে সিনিয়ৰ সাইন্টিষ্ট হেড, তাৰপিছত যদি চাই সাবজেক্ট মেটাৰ স্পেচিয়েলিষ্ট, টোটাল 14টা ভেকেন্সি মুকলি কৰিছে এই ক্ষেত্ৰত। আৰু ইয়াতে কেটেগৰী ৱাইজ ভেকেন্সিসমূহ ভাগ কৰি দিয়া আছে। ইনিশিয়েল পে 56,100 আৰু লগতে আপোনালোকৰ কোৱালিফিকেশ্যনটো মাষ্টাৰ ডিগ্ৰী বিচাৰিছে এই ক্ষেত্ৰত এগ্ৰিকালচাৰ নাইবা এনিমেল সায়েন্স নাইবা ফিচাৰী সায়েন্স ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা। তাৰপিছত ইয়াতে ফাৰ্ম মেনেজাৰৰ ক্ষেত্ৰত 4টা পোষ্ট মুকলি কৰিছে। 35,400ৰ পৰা চেলাৰীটো ষ্টাৰ্ট হ'ব। আৰু এটা আপোনালোকৰ ইউআৰত আছে এটা পোষ্ট, ওবিচি এটা, STPৰ বাবে এটা, ST হিলছৰ বাবে এটা। সো কোৱালিফিকেশ্যনটো এই ক্ষেত্ৰত বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব এগ্ৰিকালচাৰ এনিমেল সায়েন্স অৰ ফিচাৰী সায়েন্স অৰ হৰ্টিকালচাৰ চেৰিকালচাৰ। ইয়াৰ পিছত যেটো আছে প্ৰগ্ৰাম এছিষ্টেণ্ট নাইবা লেব টেকনিচিয়ান এটাই পোষ্ট আছে। আৰু ইয়াতে এইটো ৰিজাৰ্ভ কৰা আছে SC কেণ্ডিডেটৰ বাবে। ইয়াৰ ক্ষেত্ৰতো কোৱালিফিকেশ্যনটো বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব এগ্ৰিকালচাৰ অৰ এনিমেল সায়েন্স অৰ ফিচাৰী সায়েন্স অৰ কমিউনিটি সায়েন্স অৰ হৰ্টিকালচাৰ নাইবা চেৰিকালচাৰৰ পৰা। নেক্সট আছে প্ৰগ্ৰাম এছিষ্টেণ্ট কম্পিউটাৰৰ ক্ষেত্ৰত এটাই পোষ্ট আছে। ST প্লেন এৰিয়াৰ কেণ্ডিডেটৰ বাবে ৰিজাৰ্ভ কৰা আছে। বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব কম্পিউটাৰ সায়েন্স নাইবা কম্পিউটাৰ এপ্লিকেশ্যন ইনফৰমেশ্যন টেকনলজি নাইবা IT ক্ষেত্ৰত। সো ইয়াত আপোনালোকে এছিষ্টেণ্টৰ পোষ্ট মুকলি কৰিছে 4টা, আনৰিজাৰ্ভত হৈ আছে 2টা, এটা আছে SCৰ বাবে ৰিজাৰ্ভ আৰু এটা আছে ST হিলছৰ বাবে ৰিজাৰ্ভ। কোৱালিফিকেশ্যনটো এই ক্ষেত্ৰত বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি উইথ 5 ইয়াৰ্ছ ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচৰা হৈছে একাউণ্ট এণ্ড এষ্টাব্লিছমেণ্টৰ ক্ষেত্ৰত। ষ্টেন'গ্ৰাফাৰ গ্ৰেড 3ৰ এটা পোষ্ট মুকলি হৈছে 25,500ৰ পৰা চেলাৰীটো ষ্টাৰ্ট হ'ব। ৰিজাৰ্ভেশ্যন হৈ আছে এই পোষ্টটো ST হিলছ এৰিয়াৰ কেণ্ডিডেটৰ বাবে। বেচেলৰ ডিগ্ৰী বিচৰা হৈছে, লগতে ৱৰ্কিং নলেজ বিচাৰিছে কম্পিউটাৰৰ ক্ষেত্ৰত মিনিমাম 6 মান্থৰ কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব। প্ৰফেশ্যনেল এফিচিয়েঞ্চি এই ক্ষেত্ৰত দ্য কেণ্ডিডেট উইল বি গিভেন 1 ডিক্টেশ্যন টেষ্ট দিয়া হ'ব 80 ৱৰ্ড পাৰ মিনিট ফৰ 10 মিনিটছ। দ্য কেণ্ডিডেট উইল বি ৰিকুৱাৰ্ড টু ট্ৰেন্সক্ৰাইব দ্য মেটাৰ ইন 50 মিনিটছ অন কম্পিউটাৰ। ড্ৰাইভাৰৰ পোষ্ট মুকলি কৰিছে 2টা আছে 21,700ৰ পৰা ষ্টাৰ্ট হ'ব। লগতে এটা পোষ্ট আনৰিজাৰ্ভ হৈ আছে আৰু এটা ST হিলছৰ বাবে ৰিজাৰ্ভ আছে। ইয়াতে ড্ৰাইভাৰ পোষ্টৰ বাবে মেট্ৰিক পাছ কৰা হ'ব লাগিব। ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব ফৰ বুথ হেভি এণ্ড লাইট মটৰ ভেহিকেলৰ ক্ষেত্ৰত LMV আৰু HMV দুয়োটা, আৰু 2 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চো থাকিব লাগিব ড্ৰাইভিঙৰ। নেক্সট কৈছে ছাপৰ্টিং ষ্টাফ গ্ৰেড 1 3টা পোষ্ট মুকলি কৰিছে 18,000ৰ পৰা ষ্টাৰ্ট হ'ব চেলাৰীটো। আনৰিজাৰ্ভ হৈ আছে এটা আৰু ST প্লেন এৰিয়াৰ বাবে 2টা ৰিজাৰ্ভ হৈ আছে। কোৱালিফিকেশ্যনটো মেট্ৰিক পাছ কৰা হ'ব লাগিব নাইবা ইয়াতে ITI পাছ কৰা হ'ব লাগিব। যদিহে আপুনি ইয়াতে এপ্লাই কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে অনলাইন মোডত এপ্লাই কৰিব লাগিব। 26 আগষ্টৰ আগতে এপ্লিকেশ্যনটো ছাবমিট কৰা হ'ব লাগিব। আৰু এপ্লিকেশ্যন কৰাৰ ক্ষেত্ৰত 1,000 ৰুপিজ এপ্লিকেশ্যন ফিজটো ইয়াতে ৰাখিছে যদিহে জেনেৰেল বা OBC কেণ্ডিডেট হয়। লগতে 500 টকা পে'মেণ্ট কৰিব লাগিব SC ST PWD কেণ্ডিডেটে। ইয়াৰে অনলাইন এপ্লাই লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় এপ্লাই কৰিব পাৰে। ভিডিঅ'টো মানে আছিলে লাইক এটা কৰি ৰাখিব। পুনৰ লগ পাম নতুন ভিডিঅ' এটা মাজলৈ। থেংক ইউ।